নমস্কাৰ আজি আমাৰ খুবেই সুখী আমি নিজকে সৌভাগ্য বুলি অনুভৱ কৰিছোঁ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা তেখেতৰ সহধৰ্মিনী আমাৰ ঋতুপৰ্ণা ভট্টাচাৰ্য বিশিষ্ট গৱেষিকা আৰু স্পেচ এণ্ড কালচাৰ্ছ সেই জাৰ্নেলখনৰ সম্পাদিকা ইণ্ডিয়াৰ হয় স্পেচ এণ্ড কালচাৰ ইণ্ডিয়াৰ তেখেত সম্পাদিকা আপুনি বহুদিনৰ মূৰত ভাৰতত আহিছে চাগে নাই মই আহি থাকো বছৰেকত নহয় মই বছৰেকত বাই তিনিবাৰে আহোঁ মই প্ৰথমতে এই বছৰ মই যোৱা বছৰেই হ'ল এতিয়া মই 2025 চনৰ আমি জানুৱাৰী মাহত আহিছিলোঁ মই আৰু মোৰ হাজবেণ্ড আহিছিলোঁ তাৰপিছত আমি 19 জানুৱাৰীত পাইছিলোঁহি তাৰ পৰা আমি মহাকুম্ভ মেলা গ'লোঁ ইয়াৰ পৰা গুৱাহাটীৰ পৰাই গৈছিলোঁ তাৰপিছত আকৌ আহিলোঁ তাৰপিছত সেইবাৰ আমি ফেব্ৰুৱাৰী 10 তাৰিখে গৈছিলোঁ 10 তাৰিখে মই মাক লৈ গৈছিলোঁ মানে শাহু মাক লগত লৈ গৈছিলোঁ ইংলেণ্ডত আছিল আপোনালোকে আমি নিউকাছলত থাকোঁ ইংলেণ্ডৰ নিউকাছলত থাকোঁ নিউকাছল চহৰত থাকোঁ মানে নৰ্থ ইষ্ট অফ ইংলেণ্ড বুলি কয় আৰু মাক লৈ গ'লোঁ মা থাকিলে আমাৰ লগত প্ৰায় 5 মাহ থাকিলে মই আকৌ মোৰ ল'ৰাৰ লগত মোৰ পুত্ৰৰ লগত মই আহিলোঁ মাক থ'বলৈ জুলাইৰ 15 তাৰিখে আমি 16 তাৰিখে আহি পালোঁ তাৰপিছত 16 তাৰিখে আহি মাৰ মানে মা অসুস্থ হ'ল ইয়াতে আহি পেলাই অসুস্থ হৈছে দেই তাতে কিন্তু ভালেই আছিলে তাৰপিছত অসুস্থ হ'ল তাৰপিছত মাক থৈ মই আগষ্টৰ 17 তাৰিখে আমি ইয়াৰ পৰা গ'লোঁ কাৰণ মোৰ মানে মোৰ তাতে মই যিহেতু গৱেষিকা আৰু মই বিভিন্ন মোৰ প্ৰজেক্ট আছে পৃথিৱীৰ বহুত জাগাত প্ৰজেক্ট আছে আৰু মই এই নতুনকৈ মই একচুৱেলি এটা ফেলোশ্বিপ পাইছোঁ আপোনাৰ ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি অফ ইণ্ডিয়া বুলি সেইটো এটা 200 বছৰীয়া পুৰণা অনুষ্ঠান তাৰে তাৰ সৌজন্যত এখন কনফাৰেঞ্চ হয় আমাৰ এনুৱেল কনফাৰেঞ্চ এখন হয় ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি তাৰে মোক সেই ইক' ফেমিনিজিম এণ্ড এনভাইৰনমেণ্টৰ ওপৰত দায়িত্ব দিছিলে 2টা ছেশ্যন কৰাৰ কাৰণে মই তাৰে সেই 2টা ছেশ্যন কৰিব লগা আছিলে আপোনাৰ আগষ্টৰ শেষত একচুৱেলি তাৰপিছত সেই 2টা ছেশ্যনৰ যিহেতু দায়িত্ব আছিলে মই গুচি গ'লোঁ গুচি গৈ আকৌ মই ছেপ্টেম্বৰৰ শেষত ইয়ালৈ আহিলোঁ দুৰ্গা পূজাৰ আগে কাৰণ আমাৰ শহুৰ দেউতাৰ শ্ৰাদ্ধ থাকে অক্টোবৰৰ 2 তাৰিখে সেইখনত তাত পৰা আহি মই আছোঁ ইয়াতে আছোঁ মই ঘৰৰ পৰাই কাম কৰি আছোঁ আৰু আৰু মই এতিয়া নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ পৰ্টেল আৰু আপোনালোকৰ বাতৰি কাকতৰ দ্বাৰা সকলো অসমবাসীকে শুভেচ্ছা জনালোঁ আপোনালোকৰ এই নৱবৰ্ষটো আৰু আগন্তুক আপোনালোকৰ ভৱিষ্যত শুভেচ্ছা মানে হওক উজ্বলি উঠক আৰু জীৱনত আগুৱাই যাওক জীৱনত আগুৱাই যাওক আৰু মই এখন আজি 14 বছৰ হৈ গ'ল স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া বুলি এখন জাৰ্নেল চলাই আছোঁ গুগল স্কলাৰত আপোনালোকে ডক্টৰ ঋতুপৰ্ণা ভট্টাচাৰ্য বুলি মাৰি দিলে আপোনালোকে মোৰ প্ৰফাইলটো পাব যিসকলে বহুত কলেজৰ শিক্ষক শিক্ষয়িত্ৰী বা বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া জানে কিন্তু যিসকলে নাজানে বা যিসকল মহাবিদ্যালয় বা বিশ্ববিদ্যালয় নাজানে আপোনালোকে চাই যদি আপোনালোকে কৰে কি কয় এইটো যদি ছাবমিশ্যন কৰিব নহয় ছাবমিশ্যন যদি কৰিব খোজে ছাবমিশ্যন কৰিব পাৰিব কিন্তু এইটো নহয় যে ছাবমিশ্যন কৰাৰ লগে লগে পাব্লিছ হৈ যাব নহয় আমাৰ এখন পিয়াৰ ৰিভিউ জাৰ্নেল হয় আমাৰ বেলেগ বেলেগ ৰিভিউৰে জাৰ্নেলখন কৰে কি কয় এইটো প্ৰচাৰ কৰে কি মানে আৰ্টিকলবোৰ যিবোৰ ছাবমিট হয় সেইবোৰ ৰিভিউ ৰিপৰ্ট যদি ভাল আহে তেতিয়াহে আমি মানে পাব্লিছ কৰোঁ নহ'লে আমি নকৰোঁ তাৰমানে নিশ্চয় আমাৰ এটা ইণ্টেলেকচুৱেল লেভেল আপুনি কামবোৰ কৰি আছে কৰি আছোঁ সকলোতো গৱেষণা কামত জড়িত হয় মোৰ অলৰেডি মোৰ ইণ্টাৰনেশ্যনেল ফ'ৰামত অলৰেডি 90ৰ ওপৰত হৈছে এইটো বছৰত মই 100ৰ ওপৰত নিবলৈ চেষ্টা কৰিম তাৰমানে মোৰ অলৰেডি আপোনাৰ ৰাউটলেজৰো মই ছিৰিজ এডিটৰ হয় জেণ্ডাৰ এণ্ড ভাইলেঞ্চৰ ছিৰিজ এডিটৰ হয় ৰাউটলেজ টেইলৰ এণ্ড ফ্ৰেন্সিছৰ কি কয় এইটো তাৰ দ্বাৰা মই 2টামান প্ৰজেক্ট কৰি আছোঁ আৰু এইবাৰ সেই ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি মই কনফাৰেঞ্চ কৰ্ডিনেটৰো হৈছোঁ সেইকাৰণে তাৰ দ্বাৰা আকৌ মই এইবাৰ অহাবাৰৰ কনফাৰেঞ্চখনত মই ওতঃপ্ৰোতভাৱে জড়িত সেইকাৰণে মই ভাবোঁ আমাৰ যদি মানে অসমৰ মানে গৱেষকবোৰ কিছুমান ওলাই আহিব লাগে মই আৰু মোক যোনে জানে আৰু মই ধৰক কি কয় এইটো
সহায় পাতি মই যিখিনি পঢ়িব পাৰোঁ মানে হেৰিত এইখিনি সহায় কৰি আছোঁ এতিয়ালৈকে নিশ্চয় নিশ্চয় যিসকলে আপোনাৰ PhD কৰে তেওঁলোকতো আপোনালোকৰ জাৰ্নেল পাব্লিছ কৰিবই তেতিয়াহে অলৰেডি হৈছে লাষ্ট সাবমিশনত মাৰ্কছটো এটা ডিপেন্ড কৰে অলৰেডি হৈছে আপোনাৰ চাকৰি নোপোৱাই আমাৰ জাৰ্নেলত পাব্লিছ কৰি পেলাই চাকৰি পাইছে এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট হৈছে এছ'চিয়েট হেৰি প্ৰফেচাৰ হৈছে অকল মানে অসমৰ বুলি নহয় আমাৰ এইখন পৃথিৱীৰ যিকোনো জেগাৰ পৰা ছাবমিশ্যন হয় আৰু আমি বহুত কেইটা স্পেচিয়েলিষ্টো উলিয়াইছোঁ আমাৰ হেৰি কি কয় এইটো এছিয়া পেচিফিক ৰিজনৰ হৈছে তাৰপিছত ব্ৰিক্স কাণ্ট্ৰিজৰ হৈছে এই স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া বুলি গুগল কৰিলে স্পেচ এণ্ড কালচাৰ ইণ্ডিয়াখন জাৰ্নেলখন আপোনালোকে হেৰি পাব আপোনাৰ ল'ৰালি ষ্টাডি কালটো আছামিজ মিডিয়াম নে ইংলিছ মিডিয়াম আছিলে ইংৰাজী মিডিয়ামত আছিলে মই মালিগাঁও চেণ্ট মেৰিজত প্ৰথমতে পঢ়িছিলোঁ তাৰপিছত প্ৰাগজ্যোতিষ ইংলিছ মিডিয়ামত পঢ়িছিলোঁ তাৰপিছত কটনত পঢ়িলোঁ 5 বছৰ কি ছাবজেক্টত পঢ়িছিলে কটনতটো প্ৰথমটো ইক'চেছ মেথছ লৈ মই আৰ্টছ পঢ়িছিলোঁ তাৰপিছত ইকনমিক্স ষ্টেটিষ্টিক্স মেথমেটিক্স তাৰপিছত মই জিঅ'গ্ৰাফীত মেজৰ ল'লোঁ তাৰপিছত মই বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলোঁ জিঅ'গ্ৰাফীতে পাছ কৰিছোঁ মাষ্টাৰ্ছ মোৰ এনেই ৰিজাল্ট পাতি বেয়া নহয় ভালেই হৈছিলে তাৰপিছত মানে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্টেই আছিলোঁ মাষ্টাৰ্ছৰ তাৰপিছত মই কাম কৰিলোঁ মঙলদৈ কলেজত অলপ দিন আছিলোঁ বজালী কলেজত আছিলোঁ অলপ দিন সেইখন ভট্টদেৱ বিশ্ববিদ্যালয় হ'ল এতিয়া তাৰপিছত মই কটনতো আছিলোঁ কটনতো 1999 পৰা জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত আছিলোঁ 1999 পৰা বোধকৰোঁ 2003 লৈ নেকি একজেক্টলি পাহৰিলোঁ ইমানলৈ আছিলোঁ তাৰপিছত মই নিউকাছল ইউনিভাৰ্চিটিত PhD কৰিবলৈ হেৰি পালোঁ কি কয় এইটো সুযোগ এটা পালোঁ দুটা স্কলাৰশ্বিপ পাই পেলাই ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ স্কলাৰশ্বিপ আৰু অভাৰচিজ ৰিচাৰ্চ স্কলাৰশ্বিপ সেই দুটা পাই পেলাই গৱেষণা কৰিলোঁ সেইটো অৱশ্যে চেঞ্জিং ষ্টেটাছ অফ মিডল ক্লাছ আছামিজ ৱমেন আছিলে মোৰ হেৰিটো টপিকটো সেইখন মোৰ হেৰিখন থিচিছখন নিউকাছল ইউনিভাৰ্চিটিৰ পৰ্টেলত আছে সেইখনো চাইটেশ্যন পাইছে মানে আমাৰ আকৌ হেৰিবোৰে চাইট আমাৰ যিবোৰ আমি পাব্লিছ কৰোঁ সেইবোৰে মানে যদি আমাৰ আৰ্টিকলবোৰে চাইটেশ্যন পায় নহয় সেইটো আমাৰ কাৰণে এটা ক্ৰেডিট হয় আমাৰ মানে নহয় ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটটো বাৰু হয়েই কিন্তু যদি আপোনাৰ আৰ্টিকলটো আপোনাৰ লিখি পেলাই কোনেও নপঢ়ে ধৰক চাইটেশ্যন যদি নহয় তেতিয়াহ'লে সিমানতে ইণ্টেলেকচুৱেলি ক্ৰেডিট এটা নাপায় কিন্তু যদি আপোনাৰ সেই আৰ্টিকলবোৰ যদি লিখাৰ পিছত পাব্লিছ হোৱাৰ পিছত যদি চাইট কৰে স্কলাৰে তেতিয়াহ'লে এটা মানে আপোনাৰ ভিজিবিলিটিটো বাঢ়ে আপোনাৰ স্কলাৰলি যিখন ৱৰ্ল্ড হয় আপোনাৰ মানে ৱৰ্ল্ড ৰিকগনাইজ হয় তাৰমানে হেৰি কৰি পেলাই সেইটো মোৰ ৰিকগনাইজ কৰিছে মোৰ পাব্লিকেশ্যন ৰিকগনাইজ কৰিছে টাইমছ হেৰি কি কয় এইটো হেৰি কি কয় এইটো দ্য বুলি কয় হেৰি দ্য টাইমছ হেৰি পাহৰিলোঁ নহয় হেৰি কৰিব লাগিব দ্য বুলি কয় THE দ্য বুলি কয় দ্য হেৰি অৰ্গেনাইজেশ্যনটোৱে মোৰ এই হেৰি মানে যোনবোৰে ইউনিভাৰ্চিটিবোৰ ৰেংক কৰে আপোনাৰ হেৰি মই চাই দিব সিহঁতে মোৰ পাব্লিকেশ্যন ৰেকগনাইজ কৰিছে তাৰমানে হেৰি কৰি পেলাই আপুনি আমাৰ বাহিৰত থাকিলেও তাতেও অসমীয়া ভাষা চৰ্চা হয়নে আপোনালোকৰ মাজত মানে এনেইতো মই অসমীয়া মিডিয়ামত যিহেতু পঢ়া নাই মই অসমীয়া যদিও লিখোঁ মই অসমীয়াত এক্সপাৰ্ট নহয় মানে অসমীয়াত এক্সপাৰ্ট নহয় মোক অসমীয়াত লিখিবলৈ দিলে মোৰ কাৰণে অকণমান কঠিন হয় যদিও মই লিখিব নোৱাৰোঁ বুলি নকওঁ লিখিব পাৰিম হয়তো কিন্তু মই মানে অসমীয়াত ধৰক কিন্তু মোৰ হেৰি স্বামী তেখেতে অসমীয়াত বৰ বঢ়িয়া লিখে আৰু আমাৰ ঘৰত মোৰ ল'ৰা ছোৱালীয়ে অসমীয়া কয় কাৰণ আমি ঘৰখনৰ ভিতৰত অসমীয়া কওঁ সেইকাৰণে মোৰ ল'ৰা ছোৱালীয়েও অসমীয়া কয় আৰু যিহেতু অসমত জন্ম পাইছোঁ অসমত ডাঙৰ দীঘল হৈছোঁ অসমীয়াটো আমি যি সামান্যভাৱে দাঙি ধৰি ৰাখিব পাৰিছোঁ এতিয়ালৈকে ধৰি আছোঁ আৰু আপোনাৰ দৃষ্টিত যেনে আপুনি স্পেচ এণ্ড কালচাৰ ইণ্ডিয়াত আপুনি এজন এডিটৰ হিচাপে এতিয়া যিটো ৱেষ্টাৰ্ণৰ আৰু ইণ্ডিয়াৰ যিটো কম্পেৰেটিভলি বা অসমত যদি আৰু অলপ অসমলৈ যাওঁ কি ডিফাৰেঞ্চ দেখিছে মানে আপুনি যিটো ফিল্ডত আপুনি এতিয়া নিজকে
আত্মনিয়োগ কৰি আছে সেই ফালৰ পৰা আমাৰ বৌদ্ধিক লেভেলটো অসমৰ বৌদ্ধিক লেভেল বা আপুনি যিটো ঠাইত আছে ইংলেণ্ডৰ বৌদ্ধিক লেভেল অলপ কি দেখিছে ডিফাৰেঞ্চ বা আমি কেনেদৰে আমি আগবাঢ়িব লাগিব আমাৰ আজিকালি কেনেকৈ আমি লেভেল আপ কৰিব লাগিব লেভেল আপ কৰিবলৈ আপোনাৰ বহুত সুযোগ আছে প্ৰথম কথা হ'ল আমাৰ যিটো একাডেমিক ৰাইটিং বুলি কয় ইংৰাজীৰ যিটো একাডেমিক ৰাইটিং বুলি কয় আমাৰ ইষ্টাৰ্ণ ৱৰ্ল্ডত দেট ইজ আ লিটল বিট পুৱাৰ মই ইংৰাজীতে কৈছোঁ তাৰমানে মই সেইকাৰণে একাডেমিক ৰাইটিঙৰ ওপৰত ইয়াতে বহুত অনুষ্ঠান ৱৰ্কশ্বপ কৰিছোঁ বহুত কৰিছোঁ আৰু তাৰ উপৰিও আপোনাৰ আটাইতকৈ দুখৰ বিষয় অসমৰ আমি অসমীয়া কথা কওঁ অসমীয়া আপোনাৰ ধ্ৰুপদী ভাষাও হ'লগৈ কিন্তু অসমীয়া ভাল জাৰ্নেল এখন নাই আজিৰ দিনত আপুনি অসমীয়া আন্তৰ্জাতিক লেভেলত আপোনাৰ এখন ভাল মানে আলোচনী মানে আপোনাৰ যিকোনো একাডেমিক জাৰ্নেল গৱেষণা পত্ৰ এতিয়ালৈকে নাই আমি সেই দুখনমান লঞ্চ কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু দায়িত্ব ল'বলৈ কোনেও নোখোজে সেইকাৰণে হৈ উঠা নাই আমি এতিয়া আপুনি আমাৰ নৱপ্ৰজন্ম যেনে কটনে যিটো আজি চিন্তা কৰিলে বাকী ইউনিভাৰ্চিটি কাইলৈ চিন্তা কৰে বুলি কয় নহয় এতিয়া দিল্লী আজি চিন্তা কৰিলে বা কলকাতা আজি কৰিলে এসপ্তাহ পিছত গোটেই ভাৰতত ইম্পেক্ট হয় গতিকে আপোনালোকে এতিয়া বাহিৰৰ পৰা যিটো নলেজ গেইন কৰি আহিলে অলপ আমাৰ ইয়াত এক্সপ্ল'ৰ কৰি দিয়ক অলৰেডি কৰা হৈছে আপোনালোকে মানে পৰ্টেল নিউজ পৰ্টেলে গম নাপায় হয়তো এতিয়া ধৰক আজি 14 বছৰ হৈ গ'ল স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া আপোনাৰ স্কোপাছ ইণ্ডেক্স জাৰ্নেল এখনে মানে স্কোপাছ ইণ্ডেক্স বুলি কয় এটা এলচেইভাৰৰ নাম শুনিছেনে নাই মই নাজানো কিন্তু এলচেইভাৰৰ এটা উইং আছে আমব্ৰেলা এলচেইভাৰ ইজ এন আমব্ৰেলা একচুৱেলি তাৰ আণ্ডাৰত এটা স্কোপাছ ইণ্ডেক্স বুলি আছে স্কোপাছে জাৰ্নেলখন আপোনাৰ ৰিকগনাইজ কৰিছে মানে ৰিকগনাইজ কৰাটো জাৰ্নেলখনৰ কাৰণে প্ৰেষ্টিজ হয় মানে মই এনে কিন্তু আমাৰ অসমত আপোনালোকৰ মিডিয়াই এই জাৰ্নেলখনৰ বিষয়ে আজিলৈকে নাজানে সেইটো জানো দুখৰ বিষয় নহয় আজি আপুনি সোধাৰ কাৰণে আপুনি মোক কোৱাৰ কাৰণে মই ক'লো কিন্তু আমাৰ আজিকালি নিউজ পৰ্টেলটো ইয়াতে বহুত আছে ধৰকচোন বহুত দুনিয়াৰ বাতৰি কোনে কাৰ পলুৱাই লৈ গ'ল কোনে কাক ঘপিয়ালে সেইবোৰৰ নিউজ পাই থাকো কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ একাডেমিক ইণ্টেলেকচুৱেল লেভেলৰ যদি হেৰি এখন আপোনাৰ নিউজ এটা একচুৱেলি মই ভাবো মিডিয়াৰ দৰকাৰ আছিল নিশ্চয় পজিটিভিটি লাগিবই এনে আমি সাপোজ কেম্ব্ৰিজ বা সেইবোৰ আমাৰ মেডিকেল চায়েন্সৰ ষ্টৰি মানে যিবোৰ স্পেচিয়েলিষ্ট তেওঁলোকৰ জাৰ্নেল প্ৰকাশ পোৱা আমি গম পাওঁ মেডিকেল লাইনৰ কিন্তু আমাৰ অসমৰ বা ইণ্ডিয়াৰ যেনে চায়েন্স এণ্ড টেকন'লজি কিছুমান গৈছে কিন্তু যিটো নৰ্মেল যিটো জেনেৰেল সেইখিনি ইমান ৱাইডলি হোৱা নাই মানে সেই চেক্টৰ ছ'চিয়েল চায়েন্সৰ কথা কিন্তু এনে মেডিকেলৰটো কেম্ব্ৰিজত আমি গম পাওঁ কেম্ব্ৰিজত আমাৰ অসমৰ বহুত ডক্টৰে তাতে ৰিচাৰ্চ আছে বহুত অসমৰ ল'ৰা ছোৱালী বহুত ওলাই গৈছে অসমৰ কিয় ইনফেক্ট কিন্তু মানে আৰ্টছ এণ্ড কালচাৰ চেক্টৰটো অলপ কম হৈ আছে মানে কম হয় নাই ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী ভালো কৰি আছে কিন্তু এই যিটো আমাৰ মানে আপোনাৰ মাধ্যমত ধৰক জাৰ্নেল এখন চলাইছো আজি হেৰি 14 বছৰ হৈ গ'ল 14 বছৰটো আৰু কম বছৰ নহয় ধৰকচোন বাচ্চা এটা জন্ম পাই 14 বছৰ হৈ গৈ পেলাই অলমষ্ট এডলেচেন্ট ষ্টেজত সোমাই গৈ জাৰ্নেলখনৰ বিষয়ে আমাৰ মিডিয়াই নাজানে মই ভাবো এইটো অকমান দুখৰ বিষয় মানে মিডিয়া বুলি নহয় এনে আমাৰ যিটো মানে কি কয় আপোনাৰ ফিলচফাৰ যেনে আমাৰ ইণ্ডিয়াত ফিলচফাৰ লেভেলটো কম আপুনি চাওক আপোনালোকে সেইটো ফিলচফাৰ লাইনতে আহি যাব যেনেকৈ এতিয়া আমাৰ ইণ্ডিয়া লেভেলত এছিয়া লেভেলত এতিয়া ফিলচফাৰ নৰ্থ ইষ্টৰ নাই বুলি ক'ব পাৰি এজন মাত্ৰ ডক্টৰ মিলাৰ মেৰি তেখেত ৰাজ্যসভাৰ MP হৈ এতিয়া ৰিটায়াৰো হ'ল তেখেতক গোটেই ৱৰ্ল্ড বা এছিয়াই জানে কিন্তু আমাৰ অসমৰ মানুহে নাজানে তেনেকুৱা হৈছে কথাবোৰ এতিয়া কি হয় অলপ চবেই ইচ্ছাদাৰ হ'ব লাগিব হেণ্ড ইন হেণ্ড ৱৰ্ক উইথ হেণ্ড ইন হেণ্ড টুগেডাৰ এনেকৈ আগবাঢ়িব লাগিব ঘটনাটো এনেকুৱা হৈছে মানে ঠিক আছে বহুত ভাল লাগিলে আজি আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ অনাগত দিনত আকৌ আপোনাক ক'ম আপোনাৰ যিটো মিছন স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া আৰু আগুৱাই যাওক আমাৰ যিসকল ল'ৰা ছোৱালী এতিয়া গৱেষণা কৰি আছে তেওঁলোকেও আপোনালোকে যোগাযোগ কৰিব পাৰে কাৰণ যিবোৰ আমাৰ যোগাযোগ মোক পাৰ্চনেলি কৰিব নালাগে আমাৰ নহয় আমাৰ এটা নিৰ্দিষ্ট আমাৰ ৱেবছাইট আছে তাতে গৈ আপোনাৰ তাতে গাইডলাইন দিয়া আছে অলপ কৈ দিয়ক ৱেবছাইটটোৰ নাম হ'ল স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া www.spaceandculture.in এৰি তাতে আপোনালোকে স্পেচ এণ্ড কালচাৰ ইণ্ডিয়া গুগল কৰে তাৰপিছত ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব তাতে অথৰ গাইডলাইন আছে অথৰ গাইডলাইন
গাইডলাইন কেনেকৈ আপোনালোকে আৰ্টিকেলটো লিখিব লাগিব ছাবমিশ্যন গাইডলাইনো আছে ছাবমিশ্যন গাইডলাইন আপুনি এনেই ব্লাইণ্ডলি ছাবমিট কৰিলে নহ'ব আপোনালোকৰ আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব জাৰ্নেলৰ পৰ্টেলটোত ৰেজিষ্টাৰ কৰিব লাগিব আৰু আপোনালোকৰ অৰ্কিড নাম্বাৰটো তাৰ আগতে আপোনালোকে বনাই ল'ব অৰ্কিড হ'ল অপেন ৰিচাৰ্চাৰ ID হয় অৰ্কিড আইডিটো আপোনালোকে বনাই ল'ব অৰ্কিড বুলি ক'লে যিবোৰ গ্ৰাহক তেখেতসকলে জানিব অৰ্কিড আইডিটো যদি নাই আপোনালোকে যদি ৰেজিষ্টাৰ কৰা নাই অৰ্কিড আইডিটো লগত লৈ পেলাই আপোনালোকে জাৰ্নেলৰ লগইন ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ লগে লগে লগইন ডিটেইলছ পাই যাব তাৰপিছত আপোনালোকৰ যেতিয়া জাৰ্নেলত যদি সেইখন আমাৰ জাৰ্নেলত যদি ছাবমিট কৰিব খোজে আমাৰ জাৰ্নেলৰ যিটো হেৰি আছে গাইডলাইন আছে বিশেষকৈ আপোনাৰ 10,000 ৱৰ্ডৰ ভিতৰত হ'ব লাগিব APA 7 ষ্টাইল ৰেফাৰেন্সিং হ'ব লাগিব আৰু ব্ৰিটিছ ইংলিছ হ'ব লাগিব আৰু তাৰ উপৰি আপোনালোকে হেৰি এটা ছাবমিশ্যন গাইডলাইন আছে ছাবমিশ্যন গাইডলাইন মানে এথিকেল ডিক্লেৰেশ্যন কৰিব লাগিব কেইটামান কনফ্লিক্ট অফ ইণ্টাৰেষ্ট লাগিব তাৰপিছত হেলচিনকি প্ৰট'কলৰ দ্বাৰা আপোনালোকে মানে এটা ডিক্লেৰেশ্যন দিব লাগিব হেলচিনকি প্ৰট'কলৰ হেৰি মানে এডহিয়াৰিং টু হেলচিনকি প্ৰট'কল তাৰপিছত আপোনালোকৰ যদি ফাণ্ডিং আছে ফাণ্ডিংটো ষ্টেট কৰিব লাগিব ফাণ্ডিং নাথাকিলে ছেল্ফ ফাণ্ডেড বুলি লিখিব লাগিব আৰু কেইটামান আছে আৰু দুটামান আছে বোধ কৰোঁ হেৰি কি কয় এইটো ইনফৰ্ম কনচেণ্ট যদি কোৱালিটেটিভ ৰিচাৰ্চ কৰে তেতিয়াহ'লে ইনফৰ্ম কনচেণ্ট লাগিব আৰু যদি এনে কমেণ্টৰী বা অপিনিয়ন পিচ হয় বা কোৱান্টিটেটিভ তেতিয়াহ'লে ইনফৰ্ম কনচেণ্ট নাই বুলি লিখিব লাগিব আৰু গোটেই ডেটাখিনিৰ এভেইলেবিলিটিৰ কথাও এটা ষ্টেটমেণ্ট এটা দিব লাগিব সেইটো এটা ছেপাৰেট ফাইল কৰি আপোনালোকৰ ফাইলটো যেতিয়া ছাবমিট কৰিব এননিমিটি ৰাখিব নামটো যাতে ফাইলত নাথাকে আমি নাম দিয়া ফাইল আমি একচুৱেলি ৰিভিউৰলৈ নপঠাওঁ কাৰণ আমাৰ ব্লাইণ্ডখন আমাৰ জাৰ্নেলখনত আমি পিয়ৰ ৰিভিউড এননিমাছ মানে আমি ৰিভিউ কৰোঁ মানে আপোনালোকৰ নামটো নাথাকে ৰিভিউৰলৈ পঠাওঁ সেইখিনি গোটেই গাইডলাইনছখিনি চাই পেলাই আপোনালোকে হেৰি কৰিব ছাবমিট কৰিব নিশ্চয় বহুত ভাল লাগিলে আপোনাক লগ পাই আমাৰ নিশ্চয় এই অনুষ্ঠানটোৱে আমাৰ অসমৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল যিবোৰ এতিয়া গৱেষণাত জড়িত তেওঁলোকৰ কাৰণে উদ্বুদ্ধ কৰিব আৰু অনুপ্ৰেৰণা যোগাব আপোনাক বহুত ভাল লাগিলে ধন্যবাদ वर्दी की गर्मी तो बहुत है लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल अब समझौता नहीं तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है